নমস্কাৰ। আমি সকলো নিশ্চয় জ্ঞাত যে 1 এপ্ৰিলৰ পৰা শিক্ষা হেতু এপত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে বাধ্যতামূলকভাৱে এটেণ্ডেন্স দিব লাগে বুলি বহু জিলাৰ পৰা ৰিটেন অৰ্ডাৰ আৰু বহু জিলাত হোৱাটছআপ মেছেজৰ যোগেদিও জনোৱা হৈছিল আৰু এই ক্ষেত্ৰত শিক্ষা হেতু এপত উপস্থিতি নিদিয়াৰ বাবে বহুকেইজন শিক্ষকৰ দৰমহা কৰ্তন কৰিবৰ কাৰণে নিৰ্দেশনা দিছে, যোনটো শিক্ষা বিভাগৰ ফালৰ পৰা এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই নিৰ্দেশনা পত্ৰটিত উল্লেখ কৰিছে ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা দিয়া হৈছে হেড অফ দ্য ডিপাৰ্টমেণ্ট সকলো ধুবুৰী ডিষ্ট্ৰিক্টৰ এডুকেশ্যন ইনষ্টিটিউটবিলাকৰ তেওঁলোকক জনোৱা হৈছে যে যিহেতু ৰিপিটেড ৰিকুৱেষ্ট কৰাৰ পাছতো শিক্ষা হেতু এপত এটেণ্ডেন্স দিয়া নাই, তলত যিকেইজন শিক্ষকৰ নাম দিছে তেওঁলোকে, গতিকে ডিডিঅ'সকলক ইয়াৰ দ্বাৰা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে তেওঁলোকৰ এদিনৰ দৰমহা অৰ্থাৎ 9 এপ্ৰিলৰ দৰমহা তেওঁলোকৰ কৰ্তন কৰিব লাগে আৰু যিসকল শিক্ষক আৰ্ণ লিভ বা CCL মেটাৰনিটি লিভ বা BEd ডেপুটেশ্যনত আছে তেওঁলোকৰ নাম যদি এই তালিকাত আছে তেতিয়াহ'লে তেওঁলোকক ইয়াৰ পৰা এক্সাম ৰাখিব লাগে, তেওঁলোকক ইয়াৰ পৰা আঁতৰাই ৰাখিব লাগে, তেওঁলোকৰ চেলেৰি কাট কৰিব নালাগে। তেওঁলোকৰ নামো ইয়াত আহি যাব পাৰে লিষ্টটোত, সেইটো ডাঙৰ মেটাৰ নহয়, কিন্তু তেওঁলোকক এই শাস্তিৰ পৰা ৰেহাই দিয়া গৈছে আৰু ডিডিঅ'সকলে কি একশ্যন লৈছে সেইটো ইন্সপেক্টৰ অফ স্কুলছক ৰিটেনত জনাব লাগিব, অৰ্থাৎ তেওঁলোকে যে চেলেৰি ডিডাক্ট কৰিছে ডিডিঅ'সকলে সেইটো ৰিটেনত আমাৰ ইন্সপেক্টৰ অফ স্কুলছক জনাব লাগিব আৰু নিৰ্দেশনাটো ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কুলৰ হয়, ধুবুৰী ডিষ্ট্ৰিক্টৰ। আৰু আপোনালোকে তালিকাখন দেখা পাই আছে যে 9 তাৰিখে এটেণ্ডেন্সত এবচেণ্ট দেখুওৱা হৈছে, এই শিক্ষকসকল এবচেণ্ট হৈ আছে, মই স্ক্ৰীণত দেখুৱাব চেষ্টা কৰিছোঁ আৰু যদি আপোনালোকে ইয়াৰ অৰ্ডাৰটিৰ PDF লাগে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ কৰিব, মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, মই আপোনালোকক হোৱাটছআপৰ যোগেদিও দিব চেষ্টা কৰিম। মই সদ্যহতে আপোনালোকক স্ক্ৰীণত দেখুৱাব বিচাৰি আছোঁ এটা এটাকৈ পেজ, আপোনালোকে স্ক্ৰীণশ্বট লৈ পেলাইও চাব পাৰিব আৰু যদি আপোনালোকক হোৱাটছআপ নাম্বাৰত মোক মেছেজ কৰিব, মই আপোনালোকক অৰ্ডাৰটো লাগিলে অৰ্ডাৰটো দিব পাৰিম। গতিকে এক কথাত ক'ব গ'লে যে শিক্ষা বিভাগ কিছু কঠোৰ হৈছে শিক্ষা হেতু এটেণ্ডেন্সৰ ক্ষেত্ৰত, গতিকে আমি এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু শিক্ষা হেতু এটেণ্ডেন্স দিবলৈ যাতে আমি পাহৰি নাযাওঁ। বহুতে স্কুলত থকা পাছতো পাহৰি যায় এটেণ্ডেন্স দিবৰ কাৰণে, এই ক্ষেত্ৰত আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ধন্যবাদ।